ফেচবুক লাইভৰ এই অনুষ্ঠানলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। শিৱসাগৰ চৰাইদেউৰ বান পৰিস্থিতিৰ সম্পৰ্কত এয়া মোৰ তৃতীয়টো ফেচবুক লাইভ। আজি মই বেংকত আমি ঋণসমূহ ঘূৰাই দিব লাগিব, ঘূৰাই দিব নালাগিব, মৰেটৰিয়াম পাম নেকি, বেংক সম্পৰ্কে শিৱসাগৰ আৰু চৰাইদেউ ৰাইজৰ উপকাৰ হোৱাকৈ বেংক সম্পৰ্কীয় কেইবাটাও ঘোষণা আপোনালোকৰ সন্মুখত ৰাখিবলৈ চেষ্টা কৰিম। তাৰ আগতে অকণমান সময় লৈছোঁ মই শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে। আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে যোৰহাট, শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাট জিলাৰ বান পৰিস্থিতিৰ বিষয়ে। 19টা ৰেভিনিউ চাৰ্কল এফেক্টেড হৈছে, 1131খন গাঁও এফেক্টেড হৈছে, 9,96,064 গৰাকী ব্যক্তি এই বানৰ দ্বাৰা আক্ৰান্ত হৈছে। চৰকাৰে 185টা ৰিলিফ কেম্প পৰিচালনা কৰিছে আৰু বৰ্তমানেও 67,697 ব্যক্তি ৰিলিফ কেম্পত আছে। 71 গৰাকী ব্যক্তি আমাৰ মাজৰ পৰা আঁতৰি গৈছে, অৰ্থাৎ মৃত্যু হৈছে, আৰু শিৱসাগৰৰ এজন ব্যক্তি এতিয়াও সন্ধানহীন হৈ আছে। আমি সকলোৱে ইতিমধ্যে আলোচনা কৰিছোঁ ক্ষয় ক্ষতিৰ পৰিমাণ। 397টা অংগনবাদী চেণ্টাৰ ক্ষতিগ্ৰস্ত হৈছে, 598খন বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে আৰু কেইবাটাও চৰকাৰী ইনফ্ৰাষ্ট্ৰাকচাৰ এই বান পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত হৈছে আৰু ৰাইজে তাক দেখাও পাইছে। বৰ্তমানলৈকে আমি চৰকাৰৰ ফালৰ পৰা ৰাইজক সহায় কৰাৰ প্ৰচেষ্টা চলাই আছোঁ আৰু বিভিন্ন NGO জনহিতৈষী সংগঠনেও বান সাহায্য অব্যাহত ৰাখিছে। চৰকাৰৰ ফালৰ পৰা এতিয়ালৈ 19,469 কুইণ্টল চাউল, 3,622 কুইণ্টল দালি আৰু 84,000 লিটাৰ মিঠাতেলকে ধৰি বিভিন্ন সহায় আমি ৰাইজলৈ আগবঢ়াইছোঁ। মই যোৱা ফেচবুক লাইভত আলোচনা কৰিছিলোঁ যে এতিয়া আমি কিট এটা বনাই য'ত নেকি 8 কেজি চাউল, আমাৰ 4 কেজি দালি, 1 লিটাৰ মিঠাতেল থাকিব। এই ধৰণে এতিয়া আমি 1 কেজি 2 কেজিকৈ ৰিলিফ নিদি প্ৰতিটো পৰিয়ালক এটা কিট তুলি দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু সেই অনুসাৰে আমি এতিয়ালৈকে আমাৰ শিৱসাগৰ জিলাত 2,37,513টা কিট আমি পঠিয়াব পাৰিছোঁ আৰু চৰাইদেউ জিলাত আমি 63,000 কিট আমি ইতিমধ্যে প্ৰেৰণ কৰিছোঁ। গতিকে মই এটা কথাত আশ্বস্ত হ'ব পাৰোঁ যে আমাৰ চাউল, দালি বা মিঠাতেল আদিৰ যি আমি ৰাইজলৈকে আগবঢ়াইছোঁ, সি অন্তত ৰাইজৰ প্ৰয়োজন এতিয়া জোৰাতাপলি মাৰিব পৰা হৈছেগৈ আৰু ভৱিষ্যতেও এই সাহায্য অভিযান আমি অব্যাহত ৰাখিম। ইতিমধ্যে যোৱা ফেচবুক লাইভত মই কেইটামান ঘোষণা উল্লেখ কৰিছিলোঁ যে প্ৰতিটো অৰুণোদয় হিতাধিকাৰী পৰিয়ালক আমি 2,500কৈ এইবাৰৰ কিস্তি প্ৰদান কৰিম। অহা 1 তাৰিখে এই ধন আমি চৰাইদেউ, শিৱসাগৰ, গোলাঘাট আৰু যোৰহাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকললৈ আমি প্ৰেৰণ কৰিম। দ্বিতীয়তে মই ঘোষণা কৰিছিলোঁ যে প্ৰতিটো ফ্লাড এফেক্টেড পৰিয়ালক আমি এককালীন অন্তৰ্বৰ্তীকালীন অৰ্থাৎ তৎকালীন সহায় হিচাপে আমি 15,000কৈ টকা দিম। তাৰ তালিকা বনোৱাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু মই ভাবোঁ যে খুব কম দিনৰ ভিতৰতে আমি এই সাহায্যৰ পৰিমাণ বা সাহায্য আমি বেংকৰ জৰিয়তে বেংক একাউণ্টলৈকে আমি পঠিয়াব পাৰিম। বিনামূলীয়া টেক্সট বুক, পাঠ্যপুথি ইতিমধ্যে আমাৰ শিৱসাগৰ, চৰাইদেউ জিলালৈ পঠোৱা হৈছে। আজি ৰাতিপুৱা শিক্ষামন্ত্ৰী ডাঙৰীয়াই ইয়াক ফ্লেগ অফ কৰিছিলে, অৰ্থাৎ আজিৰ পৰা বিনামূলীয়া পাঠ্যপুথি যোৱাৰ যিটো প্ৰক্ৰিয়া সি আৰম্ভ হৈছে। আমাৰ বান সাহায্য বা বানপানীত আক্ৰান্ত হোৱা পৰিয়ালৰ নষ্ট হৈ যোৱা চাৰ্টিফিকেট, মাৰ্কশ্বিট আদি ইতিমধ্যে বিনামূলীয়াকৈ ডুপ্লিকেট প্ৰদান কৰাৰ ব্যৱস্থা অসম স্কুল এডুকেশ্যন বোৰ্ড আৰু ইউনিভাৰ্চিটিসমূহে ঘোষণা কৰিছে। মই ইয়াৰ বাবে স্কুল এডুকেশ্যন বোৰ্ড আৰু বিশ্ববিদ্যালয়সমূহকো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইউনিফৰ্মৰ পুঁজি আমি খুব সোনকালে পঠিয়াবৰ বাবে চেষ্টা কৰিম যাতে ক শ্ৰেণীৰ পৰা 8ম মান শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীসকলে আকৌ বিনামূলীয়া ইউনিফৰ্ম পাব পাৰে। তালিকা বনোৱাৰ কাম চলি আছে আৰু যিটো বুক গ্ৰাণ্ট হায়াৰ ছেকেণ্ডেৰীত পঢ়া ছাত্ৰৰ বাবে 1,000 টকা, ছাত্ৰ ছাত্ৰীৰ বাবে ডিগ্ৰীত পঢ়া ছাত্ৰ ছাত্ৰীৰ বাবে 3,000 টকা আৰু কলেজ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণী পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ বাবে 5,000 টকা
তাৰো তালিকা বিদ্যালয়সমূহৰ সহযোগত ইতিমধ্যে নিৰ্মাণ বা ইতিমধ্যে প্ৰস্তুত কৰি থকা হৈছে। এতিয়া মই আজিৰ ফেচবুক লাইভত বেংকৰ ঋণ সম্পৰ্কত কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা কৰিব খুজিছোঁ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ লগত মোৰ আলোচনা হৈছিলে এই বিষয়বোৰ সম্পৰ্কত, আৰু তেখেতৰ লগত তেখেতে দিয়া পৰামৰ্শ মতে আজি মই ষ্টেট লেভেল বেংকিং কমিটি SLBCৰ বিশেষ বৈঠক এখন আহ্বান কৰিছিলোঁ। আৰু SLBCৰ বিশেষ বৈঠকত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া, নাবাৰ্ডকে আদি কৰি সকলো বেংক উপস্থিত আছিলে। বেংকসমূহে মোক জনোৱা মতে শিৱসাগৰ আৰু চৰাইদেউ জিলা আৰু যোৰহাট আৰু গোলাঘাট জিলাত 3.18 লাখ এক্টিভ বেংক একাউণ্ট আছে আৰু বৰ্তমান আউটষ্টেণ্ডিং লোনৰ পৰিমাণ হৈছে 11,400 কোটি টকা। ইয়াত কৃষি ঋণো আছে, SHG আত্মসহায়ক গোটৰ মহিলাসকলৰ ঋণো আছে, MSME অৰ্থাৎ লঘু আৰু ক্ষুদ্ৰ উদ্যোগীৰো আছে, আৰু হাউচিং, পাৰ্চনেল লোন, গাড়ী লোন, ইয়াত সকলোবোৰ সমাহিত হৈ আছে। আজি আমি SLBCত কেইটামান সিদ্ধান্ত লৈছিলোঁ, যিকেইটা মই এটা এটাকৈ আপোনালোকক পঢ়ি দিব খোজোঁ। প্ৰথম কথা, আমি ঋণ থকা ব্যক্তিসকললৈ এখন সকাহমূলক আঁচনি আজি আমি প্ৰস্তুত কৰিছোঁ। কিন্তু মই সবিনয়ে নিবেদন জনাম যে বেংকে এই সকাহ দিয়াৰ সময়ত সঁচা ডেমেজ হৈছে নে নাই বা বান আক্ৰান্ত হৈছে নে নাই তাক আকৌ এবাৰ পৰীক্ষা কৰিব। সেয়েহে যিসকল সদাশয় ব্যক্তি বান আক্ৰান্ত হোৱা নাই তেওঁলোকে এই আজি মই ঘোষণা কৰিব খোজা আঁচনিখনৰ বাবে অপেক্ষা নকৰিব। আপোনালোকে নিৰ্ধাৰিত নিয়মত বেংক ইনষ্টলমেণ্ট দি থাকিব। কাৰণ আপোনালোকে যদি বেংক ইনষ্টলমেণ্ট নিদিয়ে আৰু পৰৱৰ্তী সময়ত যদি বেংকৰ দ্বাৰা পৰীক্ষাত এইটো প্ৰমাণিত হয় যে আপোনালোকৰ ঘৰ যদিও শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটত অৱস্থিত কিন্তু বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা নাই, তেনেহলে বেংকে এই সুবিধা নিদিব আৰু আপোনাৰ একাউণ্টটো নন পাৰফৰ্মিং এছেটলৈ ৰূপান্তৰ হ'ব। সেইকাৰণে আজি মই কৰা ঘোষণাকেইটা বানত আক্ৰান্ত ব্যক্তিৰ বাবেহে প্ৰযোজ্য, বানত আক্ৰান্ত পৰিয়ালৰ বাবেহে প্ৰযোজ্য। প্ৰথমতে আমি আহিব খুজিছোঁ যে এই সকাহ কোনে পাব? যাৰ একাউণ্ট ষ্টেণ্ডাৰ্ড হৈ আছে, অৰ্থাৎ যাৰ একাউণ্ট NPA হোৱা নাছিলে 19 জুলাইৰ আগতে, তেওঁলোকে এই আঁচনিৰ সুবিধা পাব। কিন্তু যাৰ বেংক একাউণ্ট NPA হৈ আছিলে তেওঁলোকে এই সুবিধা নাপাব। অৰ্থাৎ এই সুবিধা ষ্টেণ্ডাৰ্ড বেংক একাউণ্ট হোল্ডাৰ সকলৰ কাৰণেহে। এতিয়া মই প্ৰথম আহিব খুজিছোঁ হাউচিং লোন, এডুকেশ্যন লোন আৰু কাৰ লোন। গৃহ ঋণ, শিক্ষামূলক ঋণ আৰু কাৰ লোন, এই তিনিওটা কেটেগৰীৰ বাবে আমি আপোনালোকৰ যিটো মৰেটৰিয়াম, যে লোন ঘূৰাই দিয়া যিটো প্ৰক্ৰিয়া, যাক আমি যেতিয়া আমি তাক সামূহিকভাৱে সকাহ দিওঁ তাক মৰেটৰিয়াম বুলি কোৱা হয়। অৰ্থাৎ হাউচিং লোন, এডুকেশ্যন লোন আৰু কাৰ লোনৰ ক্ষেত্ৰত আমি 6 মাহৰ বাবে মৰেটৰিয়াম ঘোষণা কৰিছোঁ আজি আমাৰ SLBCত হোৱা সিদ্ধান্ত অনুসৰি। অৰ্থাৎ অহা 6 মাহলৈকে আপোনালোকে যিসকলৰ শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ যিসকল এফেক্টেড ফেমিলি, সেই এফেক্টেড ফেমিলিসকলে অহা 6 মাহৰ বাবে লোন ঘূৰাই দিব নালাগে, তেওঁলোকক আমি মৰেটৰিয়াম ঘোষণা কৰিছোঁ। আকৌ এবাৰ কৈছোঁ, এফেক্টেড ফেমিলিৰ বাবে 6 মাহ মৰেটৰিয়াম পাৰ হৈ যোৱাৰ পিছত ধৰি ললো আপোনালোকৰ লোনটো 3 বছৰত ঘূৰাই দিবলগীয়া আছিল, 6 মাহটো ঘূৰাই নিদিব আৰু 3 বছৰৰ লগত 3 বছৰ 6 মাহ যোগ হ'ল। প্ৰয়োজন হলে ঘূৰাই দিয়াৰ সীমা আৰু এবছৰ আপোনালোকে বঢ়াই ল'ব পাৰিব। তাৰমানে ইনষ্টলমেণ্ট বিলাক প্ৰতি মাহত 6 মাহৰ পিছতো আপোনালোকে যিটো ইনষ্টলমেণ্ট দিব সি কমি যাব, কাৰণ লোন ঘূৰাই দিয়াৰ যিটো সীমা বা বছৰ তাক আমি আৰু এবছৰলৈকে বঢ়াই দিম। 6 মাহ মৰেটৰিয়াম and tenure of payment can be extended to a maximum period of 1 year. অৰ্থাৎ মেক্সিমাম এবছৰলৈকে আমি লোন ঘূৰাই দিয়াৰ টেনিউৰ বঢ়াই দিম আৰু 6 মাহ মৰেটৰিয়াম। আৰু মৰেটৰিয়াম কেতিয়াৰ পৰা এফেক্ট হ'ব? 19 জুলাই 2026, অৰ্থাৎ বানপানী হোৱাৰ দিনাখনৰ পৰা। এইটো হ'ল হাউচিং লোন, এডুকেশ্যন লোন আৰু কাৰ লোন। এইবাৰ আমি আহিছোঁ কৃষি ঋণ আৰু আত্মসহায়ক গোটৰ ঋণৰ ওপৰত। এই 2 শ্ৰেণীৰ ঋণৰ ক্ষেত্ৰতো 6 মাহৰ বাবে আমি মৰেটৰিয়াম ঘোষণা কৰিছোঁ। অৰ্থাৎ 6 মাহৰ বাবে আপোনালোকে লোন ঘূৰাই দিব
নালাগে, ইনষ্টলমেণ্টবোৰ দিব নালাগে, 6 মাহ আপোনালোকে বেংকক একো দিব নালাগে। 6 মাহৰ পিছতো লোন ঘূৰাই দিয়াৰ যিটো টেনিউৰ আছিল, 7 বছৰৰ লোন আছিল, 10 বছৰৰ লোন আছিল, তাক আমি এবছৰৰ পৰা 2 বছৰলৈকে বঢ়াই দিব পাৰিম। তাৰ ফলত কি লাভ হ'ব? আপোনালোকৰ ইনষ্টলমেণ্টবিলাক সহজ হৈ পৰিব। চ' ক্ৰপছ লোন, কৃষি লোন আৰু চেল্ফ হেল্প গ্ৰুপৰ লোনৰ ক্ষেত্ৰত 6 মাহৰ বাবে মৰেটৰিয়াম আৰু 2 বছৰ পৰ্যন্ত লোন ঘূৰাই দিয়াৰ ম্যাদ বৃদ্ধিকৰণ, ই এটা আমি সকাহ দিব পাৰিছো। ফিচাৰী, পল্ট্ৰি, পিগাৰী আৰু ডায়েৰী, এই ক্ষেত্ৰতো একেই, কৃষি ঋণ আৰু চেল্ফ হেল্প গ্ৰুপৰ লোনৰ দৰে একেই। 6 মাহৰ বাবে মৰেটৰিয়াম আৰু লোন ঘূৰাই দিয়াৰ সীমা এবছৰৰ পৰা 2 বছৰলৈ বৃদ্ধি, যাতে ইনষ্টলমেণ্টবিলাক সহজ হৈ পৰে। মাইক্ৰ', স্মল আৰু মিডিয়াম ইণ্ডাষ্ট্ৰী, অৰ্থাৎ MSME বুলি আমি কওঁ, ক্ষুদ্ৰ আৰু লঘু উদ্যোগ, আপোনালোকৰ কাৰণেও 6 মাহৰ বাবে লোন মৰেটৰিয়াম থাকিব। আৰু এইবিলাক লোন যিহেতু যথেষ্ট ডাঙৰ লোন, সেইকাৰণে লোন ঘূৰাই দিয়াৰ সীমা 3 পৰা 7 বছৰলৈ আমি বৃদ্ধি কৰিব সিদ্ধান্ত লৈছো। অৰ্থাৎ 6 মাহ ঘূৰাই দিব নালাগে লোন, ইনষ্টলমেণ্ট, ইণ্টাৰেষ্ট, প্ৰিন্সিপল একো ঘূৰাই দিব নালাগে, যাক নেকি মৰেটৰিয়াম বুলি কোৱা হয়। আৰু পৰৱৰ্তী সময়ত আমি 3 পৰা 7 বছৰলৈকে লোন ঘূৰাই দিয়াৰ সীমা আমি বৃদ্ধি কৰিব পাৰিম, যাতে আপোনালোকৰ লোন ঘূৰাই দিয়া ইনষ্টলমেণ্টবিলাক সহজ হৈ পৰে। আজি মই যিকেইটা সিদ্ধান্ত ঘোষণা কৰিছো, সেইকেইটা আপোনালোকৰ বেংকৰ লগত আপোনালোকে যোগাযোগ কৰিব আৰু বেংকৰ মেনেজাৰসমূহে আপোনালোকক ইয়াৰ সুবিধা কেনেকৈ ল'ব পাৰি সেই বিষয়ে আপোনালোকক বুজাই ক'ব। কিন্তু এই সিদ্ধান্ত আজি আমি গ্ৰহণ কৰিছো স্পেচিয়েল SLBCত, য'ত নেকি ৰিজাৰ্ভ বেংক, নাবাৰ্ড সকলো বেংক উপস্থিত আছিলে আৰু ই প্ৰতিটো বেংকৰ বাবে কাৰ্যকৰী হ'ব। এতিয়া বহুতে লোন NBFCৰ পৰা লৈ আছে, নন বেংকিং ফাইনেন্সিয়েল কৰ্পৰেশ্যন। মই চেষ্টা কৰিম ৰিজাৰ্ভ বেংকৰ লগত কথা পাতি যে নন বেংকিং ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন বা কোম্পানীৰ পৰা NBFCটো যিসকলৰ লোন আছে, তেওঁলোকেও যাতে 6 মাহৰ মৰেটৰিয়াম লাভ কৰে। এই ক্ষেত্ৰতো মই আপোনালোকক অহাকালি মই ৰিজাৰ্ভ বেংকৰ লগত কথা পাতি এই সম্পৰ্কটো আপোনালোকৰ সকাহ দিবৰ বাবে মই যত্ন কৰিম। ইয়াৰ পিছত ক্ষুদ্ৰ দোকানী বা সৰু সৰু যিবিলাক ৰিটেইল দোকান আছে, যোনে ইতিমধ্যে বেংকৰ পৰা লোন লৈ থৈ দিছে, তেওঁলোকৰ লোন আছে, কিন্তু এতিয়া দোকানবিলাক নষ্ট হৈ গ'ল। যোনে অলৰেডি বেংকৰ পৰা লোন লোৱা আছে, বেংকবিলাকে আপোনালোকৰ একাউণ্টত, লোন একাউণ্টত আৰু 10,000 টকাৰ লোন আগবঢ়াব, ইয়াৰ বাবে কোনো গেৰেণ্টি নলয়। উইদাউট এনি কোলেটাৰেল ক্ষুদ্ৰ দোকানীসকলৰ বাবে আৰু যাৰ ইতিমধ্যে বেংকৰ লগত লোন আদান প্ৰদান চলি আছে, যাৰ লোন একাউণ্ট আছে, তেওঁলোকৰ ক্ষেত্ৰত বেংকে আৰু 10,000 টকা লোন দিব আপোনালোকক। তাৰ বাবে কোনো মৰ্টগেজ নতুনকৈ তেওঁলোকে নলয়। যি অলৰেডি পুৰণা মৰ্টগেজ আছে, সেই মৰ্টগেজৰ বিপৰীতে আপোনালোকক আৰু 10,000 টকাৰ লোন তেওঁলোকে আগবঢ়াব। আজি মই কোৱা কথাখিনি চৰকাৰী বিজ্ঞাপন এটা আমি বনাই অহা পৰহি বাতৰি কাকতবিলাকত প্ৰকাশ হোৱাকৈও আমি এই বিজ্ঞাপন প্ৰচাৰ কৰিম, যাতে মই কোৱা কথাখিনিৰ লগত বিজ্ঞাপনত অহা কথাকেইটা আপোনালোকে মিলাই চাব পাৰে আৰু বেংকক গৈ আপোনালোকে বিজ্ঞাপনটো দেখুৱাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, এই বিপদৰ সময়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ চৰকাৰখন আপোনালোকৰ লগত থিয় হৈ থাকিব আৰু বেংকৰ লোনৰ সম্পৰ্কত 6 মাহৰ মৰেটৰিয়াম 19 জুলাইৰ পৰাই কাৰ্যকৰী হোৱাৰ পৰিপ্ৰেক্ষিতত লোন ঘূৰাই দিয়াৰ চিন্তা আপোনালোকে অন্ততঃ 6 মাহলৈকে কৰিব নালাগে। আৰু সেই ক্ষেত্ৰত আপোনালোকক আজি আমি সকাহ কিছু দিব পাৰিছো। আপোনালোকে নিশ্চয় অকণমান হ'লেও আপোনালোকৰ চিন্তাৰ পৰা আপোনালোক আঁতৰি যাব পাৰিব বা চিন্তাৰ পৰা অলপ আঁতৰি থাকিব পাৰিব আৰু 6 মাহ পৰ্যন্ত আপোনালোকে এই সুবিধা গ্ৰহণ কৰিব পাৰিব। লোনৰ টেনিউৰটো বঢ়াই দিলে ভৱিষ্যতলৈ এবছৰ বা 2 বছৰ ইনষ্টলমেণ্টবিলাক ঘূৰাই দিয়াত আপোনালোকে যথেষ্ট সুবিধা পাব। এতিয়া মই আন এটা পৰ্যায়ত আহিছো। 15,000 টকা হ'ল এটা এককালীন ঘোষণা। অহা 7 তাৰিখৰ পৰা আমি আপোনালোকৰ ঘৰসমূহৰ ডেমেজ, কাৰ কিমান ডেমেজ হৈছে, পশুধন কিমান ডেমেজ হৈছে আৰু আমাৰ হেণ্ডলুম বা আন তাঁতশাল আদি কিমান ডেমেজ হৈছে, কৃষি মাটি কিমান ডেমেজ হৈছে, তাৰ বাবে
আপোনালোকক আমি আৰু কি সহায় কৰিব পাৰোঁ, এছেছমেণ্টৰ প্ৰক্ৰিয়া 7 তাৰিখৰ পৰা আৰম্ভ হ'ব। তাৰ আগতে মই শিৱসাগৰ আৰু চৰাইদেউ জিলাত যাম। এছেছমেণ্টৰ প্ৰক্ৰিয়াটো যাতে আমি তৎকালীনভাৱে শেষ কৰিব পাৰোঁ, তাৰ কাৰণে মই জিলা আয়ুক্তসকলৰ লগত নিজে মিটিং কৰি আপোনালোকে যাতে চৰকাৰৰ সহায় পাব পাৰে, তাৰ বাবে মই প্ৰচেষ্টা হাতত ল'ম। আপোনালোকৰ বাবে আগবঢ়োৱা এই 15,000 টকা হ'ল মাত্ৰ অন্তৰ্বৰ্তীকালীন সহায়। 7 তাৰিখৰ পৰা আচল এছেছমেণ্ট আমি আৰম্ভ কৰিম, যাতে ডেমেজৰ বিপৰীতে আমি আপোনালোকক সহায় আৰু সাহায্য কৰিব সফল হওঁ। শ্ৰদ্ধাৰ ৰাইজ, আত্মসহায়ক গোটৰ সদস্যসকলক আমি 10,000 টকা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে আমি দিছিলোঁ। আৰু এই 10,000 টকাৰ ভাল ইউটিলাইজেশ্যন হ'লে আমি ভৱিষ্যতে 25,000 টকা দিয়াৰো প্ৰতিশ্ৰুতি দিছিলোঁ। এতিয়া বহু মহিলাই মোক কৈছে যে আমাৰ 10,000 টকাটোতো নষ্ট হৈ গ'ল, আমি ছাগলী কিনিছিলোঁ, আন সামগ্ৰী কিনিছিলোঁ, বানপানীয়ে গোটেইবোৰ লৈ গ'ল, এতিয়াতো আমি 25,000 টকা নাপাম। মহিলা উদ্যমিতা অভিযানৰ হিতাধিকাৰী মোৰ আই মাতৃসকলৰ বাবেও আন এটা আঁচনি মই খুব কম দিনৰ ভিতৰতে ঘোষণা কৰিম। আপোনালোকে এই দিশত অলপো চিন্তা নকৰিব। এতিয়া মই কেইটামান ৰাজহুৱা ঘোষণা কৰিব ওলাইছোঁ। বানপানীয়ে আমাৰ বহুতো নামঘৰ নষ্ট কৰিলে। ভাদ মাহ আহি আছে। ভাদ মাহৰ নাম কীৰ্তন কৰিবলৈ আমাৰ নামঘৰত পৰিৱেশ যথেষ্ট বেয়া হৈ গৈছে। গতিকে আমি নাম কীৰ্তন কৰিব নোৱাৰিম আৰু অসমীয়া মানুহে আধ্যাত্মিকতাক বাদ দি থাকিব নোৱাৰে। সেইবাবে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানে আক্ৰান্ত কৰা প্ৰতিটো নামঘৰক মেৰামতি কৰিবলৈ মই আজি অন্তৰ্বৰ্তীকালীন 1.5 লাখ টকা ঘোষণা কৰিছোঁ। অৰ্থাৎ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ প্ৰতিটো নামঘৰ যাক বানপানীয়ে বিনষ্ট কৰিছে, প্ৰতিটো নামঘৰলৈ ৰাজ্য চৰকাৰে 1.5 লাখ টকাৰ সহায় আগবঢ়াব প্ৰতিটো নামঘৰলৈ। শ্ৰদ্ধাৰ ৰাইজ, 2 এদিনতে প্ৰাথমিক বিদ্যালয়, মাধ্যমিক বিদ্যালয়, কলেজ আৰু আন প্ৰতিষ্ঠানসমূহত হোৱা ক্ষয় ক্ষতিৰ সম্পৰ্কতো মই এককালীন সাহায্য ঘোষণা কৰিম। আমি লিষ্টবিলাক বনাই আছো, কিন্তু নামঘৰসমূহলৈকে 1.5 লাখ টকাকৈ মই আজিয়েই ঘোষণা কৰিছোঁ আৰু অসম দৰ্শন আঁচনিৰ অধীনত এই 1.5 লাখ টকা আমি আগবঢ়াম। প্ৰয়োজন হ'লে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰাও এই ধন আগবঢ়াব পৰা যাব। আমি লক্ষ্য কৰিছোঁ শিৱসাগৰ আৰু চৰাইদেউ জিলাত 45টা ৰাস্তা তৎকালীনভাৱে ৰিপেয়াৰিঙৰ প্ৰয়োজন হৈছে, প্ৰায় 100 কিলোমিটাৰ ৰাস্তা। এতিয়ালৈকে আমি 16টা ৰাস্তা যান বাহন যাব পৰা অৱস্থালৈ আনিব পাৰিছোঁ। লোক নিৰ্মাণ বিভাগে 10খন ফকলেণ্ড, 27খন JCB, 8খন গ্ৰেডাৰ, 18খন ডাম্পাৰ সহিতে এটা যথেষ্ট শ্ৰমিক বল লৈ ৰাস্তাসমূহো যাতে বোকা আৰু পলসবোৰ গুচাই আমি যাতায়াতৰ সুচল কৰিব পাৰোঁ, তাৰ বাবে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, এই বিপদৰ সময়ত আমি আপোনালোকৰ লগত থিয় হৈ আছোঁ আৰু আমি থিয় হৈ থাকিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে অসমৰ বানাক্ৰান্ত লোকক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দুয়োটাই মিলি আমি যিমানখিনি কৰিব পাৰোঁ আমি সহায়ৰ হাত আগবঢ়াম। তাত আমি কেতিয়াও অৱহেলা নকৰোঁ। আজি বেংকৰ লোন, নামঘৰ আদিৰ সম্পৰ্কত কেইটামান ঘোষণা মই আগবঢ়ালোঁ। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ পৰা উভতি অহাৰ পিছত মহিলা উদ্যমিতা আঁচনিৰ হিতাধিকাৰীসকল আৰু ঘৰ আদি ডেমেজ হোৱা ব্যক্তিসকলক আমি কেনেকৈ সহায় কৰিব পাৰোঁ তাৰ বিষয়ে আৰু এলানি সাহায্যমূলক আঁচনি মই ঘোষণা কৰিম। তেতিয়ালৈকে আপোনালোকে কিটসমূহ পাই থাকিব। আৰু আজি মোক বিধায়কসকলে কৈছে যে লিষ্টবিলাক বনোৱাৰ কাম তেওঁলোকে খুব জোৰেৰে আৰম্ভ কৰিছে। আমি অন্তৰ্বৰ্তীকালীন সাহায্যও তেতিয়ালৈকে আপোনালোকক আগবঢ়াব পাৰিম। মই বহুত সময় নলওঁ, কাৰণ আপোনালোকো ব্যস্ত। ময়ো গুৱাহাটীত থাকি আজি SLBCৰ মিটিং, ডিপাৰ্টমেণ্টৰ বিষয়াসকলৰ মিটিং, এই গোটেইবিলাক কৰি আছোঁ যাতে বান সাহায্যটোক এটা গতি দিব পাৰি। আৰু 2 এদিনৰ ভিতৰতে মই শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ গৈ বান আক্ৰান্ত ৰাইজসকলৰ লগত কথা পাতি আৰু কি কি কাম আপোনালোকৰ কাৰণে কৰিব লাগে তাৰ বিষয়ে আৰু কথা পাতিম আৰু আপোনালোকৰ লগত আমি থিয় হৈ থাকিম। মই পুনৰ এবাৰ যিসকল NGO, জনহিতৈষী ব্যক্তি, যিসকলে শিৱসাগৰ চৰাইদেউত গৈ
ৰিলিফ আদি প্ৰদান কৰি আছে তেওঁলোকক মই ধন্যবাদ জনালোঁ আৰু মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আমাক যিমানখিনি সকলোৱে বৰঙণি আগবঢ়াইছে তেওঁলোকলৈকেও মই ধন্যবাদ জনাইছোঁ। আজিৰ দিনটোতে প্ৰায় 10,09,99,602 কোটি টকা ৰিলিফ ফাণ্ডত জমা হৈছে আৰু এই সমুদায় ধন আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজৰ কল্যাণৰ বাবে আমি আপোনালোকলৈকে পঠিয়াই দিম, যাতে এই ধনৰাশিৰে আপোনালোক কিবা নহয় কিবা প্ৰকাৰে উপকৃত হ'ব পাৰে। পুনৰ এবাৰ আপোনালোকক মই ধন্যবাদ জনাইছোঁ। বহু কেইজনে আমাৰ লাইভ চাই আছে, সকলোকে মই ধন্যবাদ জনাইছোঁ। মই আজি নামবোৰ পঢ়ি দিব খোজা নাই, কিন্তু আপোনালোকে ফেচবুক লাইভত যিখিনি আজি কথা শুনিলে সেইখিনি যাতে আপোনালোকেও প্ৰচাৰ কৰে তাৰ বাবে অনুৰোধ জনাম, যাতে ৰাইজে সকলোকে গম পায়, সকলোৱে গম পাব পাৰে, বহল প্ৰচাৰ হ'ব পাৰে। তাৰ বাবে আপোনালোকেও মোৰ ফেচবুক লাইভটো জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ বাবে চেষ্টা কৰিব। পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাই আজিৰ ফেচবুক লাইভ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ।